আমি ডাইৰেক্ট যদি ঢালাই কৰি দিওঁ তেতিয়া আমাৰ ৰ'দত ফাটে, কেতিয়াবা বৰষুণত ফাটে। ফাটি যোৱাৰ পিছত পানীটো সোমায়, পানী সোমালে কি হয় বস্তুটো ফাট মেলা আৰম্ভ হয়। সেইখন মাটিখন ডাবাব হৈ থাকে, সেইকাৰণে আমি ৰ'দৰ জালিখন বহাওঁ। ৰ'দৰখন জালি পূৰা আমি ষ্টেপৰ পৰা ওপৰলৈকে দিওঁ। চাইলত কেনেকৈ হয় আমি ৰ'দটো কেনেকৈ দিওঁ, ইয়াৰ পৰা আমাৰ স্লেপলৈকে জালি যাব। এই জালিখন চাইলত কেনেকৈ লাগে আপোনাক। চাইছেনে জালিখন আমি পূৰা বেণ্ডিং কৰোঁ, আমি এইবিলাক ঢালাই হ'ব ৰ'দৰ। এইবিলাক দিলে আপোনাৰ কেতিয়াবা পানী ওপৰৰ পৰা আহিলেও আৰু কেতিয়াবা বহি নাযায়, সেইকাৰণে আমি দিওঁ ৰ'দৰ ঢালাই। হা